Hi everyone, good morning. Aru aji day 2 jeto kali apnalok kolu ami etiao Delhi te asu hotelot aru etia bajise 11:20 11:20 ol ia ready city holu jeto aji amar flight nai kaile early morning flight ase so etia ami kinu korim hotelot hone kane bhabilo ki eni jao Sarojini market jao explore koru kanman Sarojini market jeto Delhi ta asu হেকাৰণে ৰেডি সিটি হৈ গল অভিও ৰেডি হৈ আছে হিটো সদায় লেট আৰু মই লেট নাথাকুৱে তো হেয়াই আপোনালোকক তেনেহলে লৈ যাম অকনমান দেখাম আৰু যিমান পাৰো যেটো আমি বহুত বেছি টায়াৰ্ড আৰু আমি একো ডিসাইড নাছিলে ন এনেকে দিল্লী থকা মেলা সব বিলাক এনেকে পটককে হৈ গল সাডেনলি এতিয়া তাকে আৰু যাও সৰোজিনী মাৰ্কেট কি পাও কি নাপাও চাওগে অকনমান শপিং টপিং হৈ যাব তো কাইলে আকৌ যাম early morning ote goale to jiman par apnalok dekham e amar hotelor room bisanakhon eta sabor na lage aru moi jodi paro juar agot ebar dekhai dim ar bhalke room tu etia mane gotte kheli meli mane ifale kapur aru mane obostha nai aru eya mane ke asile roomot অবস্থা নাইকা হৈ আছে তো এতিয়া দেখাই মেলি নিদু আৰু ইমানকে আৰু মোৰ একদম ফ্ৰন্টত মই যত বহি আছো ফ্ৰন্টতে আছে বাথৰুমটো তো হেবিলাকে খানা সানা ব্ৰেকফাষ্টটো হৈ গল আমাৰ অলৰেডি এতিয়া লাঞ্চটো সাকে আমি আৰু আজি বাহিৰতে কৰিম হোটেলৰ খানা একদম খাবলৈ ইমান মন নাই যেহেতু ইয়াতে দিল্লীত ইমান মছলা থাকে ন খানা বিলাকত তো হেয়াই আগতো মানে হোটেলৰ এনেকে খানা খাই দিল্লীত মানে বহুত গাছা বেয়া হৈ গৈছিলে তো এতিয়া ৰিস্ক লব নোৱাৰি কাৰণ আমাৰ বেলেগ এটা জায়গা যাবলৈ আছে হেতু কাৰণে চাও আৰু কি হয় বাহিৰতে খাম বুলি ভাবিছো কেনেকুৱা কি হয় আৰু এতিয়া তো এতিয়া ফাৰ্ষ্টতে উলাই মেলি লও ঠিক আছে তেনেহলে আপোনালোক একেবাৰে তাত গৈ লগ পাই আছো এই আমি কেবত বহিলো আৰু এতিয়া গৈ আছো আমি ডাইৰেক্ট সৰোজিনী মাৰ্কেট আৰু দিল্লী বুলি কলে তো আৰু মেইন সৰোজিনী মাৰ্কেট এপাক নগলে ভালেই নালাগে নহয় জানো কাৰ মোৰ নিচিনা হয় কবচোন দি আৰু হে কাৰণে আমি তিনিটা গলো সৰোজিনী মাৰ্কেট মানে অভিৰ যেহেতু লগৰজনো আছে আমি তিনিজনে একেলগে আহিছো যেতিয়া আৰু সো তিনিজনে ডিসাইড কৰিলো কি সৰোজিনী মাৰ্কেট যাও আৰু হেয়া গলো আৰু কিন্তু দিল্লীৰ ওয়েদাৰটোৰ কথা আপোনালোকেটো বহুতে গম পায় চাগে ইমান বেছি পলিউশন আৰু কেনেকুৱা মানে হৈ থাকে ন তাৰে মানে গছ গছনিবোৰ পুৰা বগা হৈ আছে ধুলি আৰু এই আহি পালোহি সৰোজিনী মাৰ্কেট আৰু হুমাই এইবিলাক শোপিস বিলাক যে ইমান ধুনিয়া লাগে নহয় এনেকুৱা লাগে ঘৰলে লৈ যাম ঘৰত ধুনিয়াকে সজাই ৰাখিম কিন্তু কোটনো এতিয়াটো আনিব নোৱাৰোৱে পাছত কেতিয়াবা যদি আহো তেতিয়া ইয়াৰ পৰা শপিং কৰিম ঘৰৰ কাৰণে আৰু অকনমান আপোনালোকক দেখাই দিছো মাৰ্কেটখন সৰু হুৰাকে ক্লিপ দুটামান লৈছো কিমান ধুনিয়া বস্তু ওলাইছে দেখিছে আৰু আমি ধুনিয়াকে শপিং টপিং কৰি ললো আমি তিনিজনে ললো আৰু সৰু হুৰাকে কিবা কিবি ধেৰ আসলতে লোৱা হল তো কি ললো কি নাই মই যেতিয়া ঘৰ গৈ পাম তেতিয়া আপোনালোকক গুটেইখিনি মই গুটেই শপিং হল ভিডিও আপোনালোকৰ কাৰণে দিম আপোনালোকে চাব নেক্সট আমি গলো দিল্লী হাট তাতে হৈ আছিল কিবা মেলা হৈ আছিল আৰু তাতে আসামিজ থালি মানে এনেকুৱা ৰেষ্টুৰেন্ট এখন আছে তো তালিকে গলো আসামিজ মানে ভাত খাবৰ কাৰণে আৰু লাঞ্চটো যেহেতু কৰা নাই সেইকাৰণে অকনমান মেলাও এক্সপ্লোৰ কৰিলো লগতে তাতে আমি আসামিজ থালি পালো খাবৰ কাৰণে আৰু বহুত টেস্টি আছিল তাৰ মাজতে আকৌ এয়া দেখিলো ইমান ধুনিয়া নহয় কিচেন এসেসৰিজৰ পৰা ধৰি ধেৰ কিবা কিবি আছিল ইমান মৰম লগা নহয় ডিজাইন খিনি খুব ধুনিয়া হয় আৰু এই ইয়াতে আসলতে দিল্লীত বঞ্জাৰা মাৰ্কেট বুলি এখন আছে যত এনেকুৱা বস্তুবিলাক খুব কম দামতে পায় মই বাৰু যোৱা নাই আজিলৈকে মই নেক্সট যেতিয়া যাম দিল্লী মই সেইখন মাৰ্কেট এক্সপ্লোৰ কৰিম আৰু আপোনালোককো দেখুৱাম আৰু এয়া হগল আজি নেক্সট ডে আৰু নেক্সট ডে আমাৰ যেহেতু মৰ্নিং ফ্লাইট আছে বুলি কৈছিলো অলৰেডি আৰু একেবাৰে আৰ্লি মৰ্নিং প্ৰায় সকে তেতিয়া 2টা মান বাজিছে আৰু গৈ পালো আমি এয়াৰপোৰ্ট আৰু দিল্লী এয়াৰপোৰ্টৰ পৰা এয়া বোৰ্ডিং হৈ গল আমাক বাসখনে আমাক লৈও আহিলে ফ্লাইটলৈকে আৰু এতিয়া মানে এটলিষ্ট শান্তি পাইছো যে ও ফাইনালি আমি গৈ আছো গোৱা গৈ আছো ফাইনালি গৈ পাম তাৰ মানে আৰু হে আৰু অকনমান জিমানখিনি মানে এক্সাইটমেন্ট আছিল নহয় অলপমান ডাউন হৈ গল আৰু গৈ পালো এয়া আমি গোৱা এয়াৰপোৰ্ট আৰু তাতে আমি এখন এয়াৰপোৰ্টতে এখন কাৰ ৰেন্ট লৈ ললো আৰু তাৰ পৰা আমি কৰিছিলো সেলফ ড্ৰাইভ লৈ লৈছিলো আৰু কাৰখন কেইদিনমানৰ কাৰণে
তো এয়া ব্ৰিজখন দেখিছে কিমান বেছি ধুনীয়া নহয়নে বাৰু অকনমান লাগেনে বাৰু মুম্বাই নিচিনা মুম্বাইটো এনেকুৱা এখন ব্ৰিজ আছে নহয় জানো কোনে কোনে আপোনালোকে গৈছে কমেন্টত জনাব এতিয়া এয়াৰপৰ্টৰ পৰা আহি আছে একচুৱেলি কালেংগুৰৰ ফালে তাতে এতিয়া খাম আমি লাঞ্চ ব্ৰেকফাষ্ট So finally আমি গোৱা আহি পালোহি আৰু ৰুম চেক ইন কৰি ফ্ৰেছেছ হৈ মেলি আমি অকনমান বিচৰ ফালে ওলাই আহিলো যেহেতু আমাৰ হোটেলখন একেবাৰে বিচৰ ওচৰতে আছিল সেইকাৰণে ভাবিলো নাই গোৱা আহিছো যেতিয়া ফাৰ্ষ্টতে আমি বিচৰ ফিলটো লৈ লওঁ যেহেতু আমি প্ৰায় 10টা মান বজাতে গোৱা আহি পালোহি আৰু আমি এতিয়া আছো নৰ্থ গোৱাত আৰু সেইকাৰণে ভুকু লাগিছে কি খাও কি নাখাওকে আমি বিচৰ সাইডতে থকা ৰেষ্টুৰেন্টৰ পৰা কিবি অৰ্ডাৰ কৰিলো আৰু ফাৰ্ষ্টতে মই খালো প্ৰন বহুত টেষ্টি আছিল খাবৰ কাৰণে আৰু এইটো হগল ইভিনিং টাইম আৰু ইভিনিং আকৌ এবাৰ ওলাই আহি অকনমান তাতে বিচত বহি সাটা খালো ভাল লাগিলে কিন্তু যেহেতু আমি কালেংগুট বিচৰ ওচৰত আছিলো সেইকাৰণে বহুত বেছি চলে ক্ৰাউড আছিল আপোনালোকে সাকে জানে যে বাগা বিচখন ইয়াতকে বেছি মানে ক্ৰাউড সেইকাৰণে কালেংগুটৰ ওচৰত আছিলো কমন বিচৰ আৰু পাৰ্টি ভাইবটোৰ কাৰণে তো সেইখিনি আমি ভালকে এনজয় কৰিলো ৰাতি আমি বিচ সাইডতে আমি ৰেষ্টুৰেন্টত ডিনাৰ কৰিলো বহুত ভাল লাগিলে দেখা পাইছে পুৰা গোৱাৰ ভাইবটো কিমান বেছি ধুনিয়া আৰু মানে বহুত নয়েজ আছিল আসলতে ক্ৰাউড ডিনাৰ টাইমত এটা সিজলাৰ অৰ্ডাৰ কৰিছিলো আৰু সিজলাৰটো গুটি সি ফুডৰ আছিল মিক্স আছিল বাৰু কিবা কিবি ঢেৰ খাই বাৰু ভালে লাগিছিল খালি প্ৰাইস বিলাকটো গম পাই আৰু গোৱাৰ সি ফুড বুলি কলে অলপমান এক্সপেন্সিভ হৈ যায় কিন্তু একো নাই ট্ৰাই কৰিলো ভাল লাগিল আগতেও খাইছো সি ফুড মই বেয়া নাপাও বাৰু ভালে লাগিলে আৰু খাই বই হোৱাৰ পিছত এয়া অভি আৰু অভিৰ লগৰজন যে দুইজনে ইমানেই ডান্স কৰিলে নহয় মই মানে তাহাতৰ অকল ভিডিও হে লৈছো আৰু চাইছো মানে আৰু তাৰ পৰা আহি বিচৰ পৰা আহি থাকোতে এয়া হৈছে নাইট মাৰ্কেট বুলি ক'ব পাৰি আৰু খুব ধুনিয়া মাৰ্কেট পুৰা লাইটিং ভাল লাগিলে বাকি তাৰ পিছত আহি গলো ৰুমলে হাই এভৰিৱান গুড মৰ্নিং আৰু আজি হকল আমাৰ ইয়াত ডে 2 মানে গোৱাতে আছো যেহেতু কালেংগুট বিচত এয়া হোটেলৰ পৰা ওলাই আহিলো এখন হৈছে আমাৰ হোটেল মেইন ৰোডৰ সাইডতে আছে যেহেতু ইজি হৈ যায় আৰু ওলাব মেলিবৰ কাৰণে আৰু একদম শুই উঠি ৰাতিপুৱাই দেখিছেনে কাপোৰ কানি ড্ৰেছেছ কৰি এতিয়া ওলাইছো আমি এফালে যাবলৈ ক'ত যাম আপোনালোকক ডাইৰেক্ট দেখাম আপোনালোকে গেছ কৰিব জেগাটো দেখি আপোনালোকে কমেন্টত লিখিব ক'ত গৈ আছো আৰু একেবাৰে আৰ্লি মৰ্নিং 6:30 হ'বলৈ হৈছে সানৰাইজ হৈছে এতিয়া অলপকে দেখিছে আপোনালোকে আৰু এতিয়া আমি গৈ আছো পাৰ্কিংত যেহেতু অকনমান পাৰ্কিং বিলাক বেলেগ দূৰত আছে মানে সো এতিয়া মই কেমেৰাটো লৈ আহা নাই আৰু GoPro দি মই ভিডিও কৰা নাই যেহেতু এই জেগাটোৰ পৰা ডাইৰেক্ট আহিলি আৰু মানে হাত বিষাই গৈছে বেছি ও মাই গড দেখিছে দেখোন ভয় লাগিব মোৰ এইটো খুলিব লাগিব ন আমি আহি পাই গলো এতিয়া পাৰ্কিঙত আহি পাই গলো এয়া সব এয়া আছে পাৰ্কিং এনেকে থাকে ইয়াতে পাৰ্কিং কিনিব লগা হয় ঐ কেলে মানে ঘূৰিছে এইকেইটা এটা প্ৰব্লেম হয় ৰছীডাল খুলিব লাগিব মানুহ চানো উঠাই নাই চাগে আমিহে উঠি মেলি ৰেডি হৈ বাকি দোকান বিলাকতো বন্ধই হৈ আছে এতিয়া আপোনালোকক ভালকে ব্লগ কৰি দেখাবই পৰা নাই মই আসলতে ইমান বেছি টায়াৰ্ড আছিলো নহয় কালি যে মই গুটি মানে ভাগৰি গলোগে একো নাই এতিয়া যিমান পাৰো দেখাই যাম সো আহি পাই লওঁ তাৰ পৰা এতিয়া য'ত যাওঁ So finally আমি পাই গলো পাৰা ৰোড আৰু আপোনালোকে গম পাইছেনে পাৰা ৰোড মানে কিহৰ কাৰণে ফেমাস যদিহে আপোনালোকে চাইছে জিন্দগী না মিলেগি দুবাৰা
সেই মুভিখন ইয়াতে মানে সেই গানটো শ্বুট কৰা হৈছিলে চ' সেইটোৰ কাৰণেই মানে এই ৰাস্তাটো ফেমাছ হয় পাৰা ৰোড বুলি কোৱা হয় আৰু কোকোনাট ট্ৰী গোটেই চাইডে চাইডে আছে ইমান বেছি ধুনীয়া নহয় যেতিয়া আপোনালোকে নিজ চকুৰে ৰিয়েলিটি দেখিব নহয় তেতিয়া গম পাব আৰু আৰ্লি মৰ্ণিং যেতিয়া সেই মানে এনভাইৰনমেণ্টটোৱে বেলেগ মানে গোটেই ইমান ভাল লাগিলে নহয় পৰিৱেশটো নকৰো ভিডিঅ' হৈ গ'ল ভিডিঅ' চ' এয়া আমাৰ হৈ গ'ল পাৰা ৰোড আৰু আমি আহিছিলোঁ পাৰা ৰোডত ইয়াতে ফটোশ্বুট আৰু ভিডিঅ'গ্ৰাফী এইবিলাক কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া আমি হোটেল গৈ থাকোঁতে আকৌ ভাবিলোঁ চাহকাপ বাহিৰতে খাই যাওঁ গোৱাৰ স্পেচিয়েল চাহ একাপ ট্ৰাই কৰোঁ এনেকুৱা সৰু ষ্টল এখন আছিলে তাতে আমি একাপ চাহ ল'লোঁ ইমান টেষ্টি আছিলে খাই ভাল লাগিলে চাহকাপ তাৰপিছতে আমি আকৌ গ'লোঁ ৰুমলৈ আৰু আজিৰ ব্লগটো ইমানেই আছিলে পুনৰ লগ পাম আপোনালোকক অন্য এটি ব্লগৰ সৈতে ইয়াৰ পাছৰ পাৰ্টটো দি আছোঁ সোনকালে আজিলৈ বাই